পোহৰে আহিছে আহমেদাবাদ বিমান দুৰ্ঘটনাৰ বহু হৃদয় বিদাৰক কাহিনী বিমান যাত্ৰীসকলৰ দুখজনক কাহিনীয়ে কন্দুৱাইছে সকলোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱা যাত্ৰীসকলৰ বহু হৃদয় বিদাৰক কাহিনী আহিছে পোহৰলৈ উদয়পুৰৰ চাকৰি এৰি লণ্ডনত নতুন জীৱন আৰম্ভ কৰিবৰ বাবে উৰা মাৰিছিল ডাক্তৰ কমি ব্যাস নামৰ লোকজনৰ পৰিয়ালটো তিনি সন্তানৰ সৈতে উৰা মাৰিছিল চিকিৎসক পৰিয়ালটো উদয়পুৰত ৰাজস্থানৰ উদয়পুৰত চাকৰি কৰি আছিল আৰু তেওঁলোক গুচি যাব বিচাৰিছিল লণ্ডনলৈ নতুন এটা জীৱন জীৱিকাৰ সন্ধানত কিন্তু নিমিষতে শেষ হৈ গ'ল চিকিৎসক পৰিয়ালটো আৰু পৰিয়ালটো এয়া দেখুৱাইছো এই দৃশ্য তিনি সন্তান আৰু এয়া দম্পতি কিন্তু পৰিয়ালটোৰ পাঁচজন যাত্ৰীয়ে পাঁচজন লোকে প্ৰাণ হেৰুৱালে শোকাবহ দুৰ্ঘটনাটো শেষ হৈ গ'ল এটা পৰিয়াল আৰু এনেদৰে কিমানটা পৰিয়াল আজি এই 241 জন ব্যক্তিৰ ভিতৰত হয়তো যেনেদৰে এইটো এটা পৰিয়াল এনেদৰে আৰু কিমানটা পৰিয়াল আছিল সেয়া কোনেও নাজানে কোনোবা এটা সম্পূৰ্ণ পৰিয়াল আছিল কোনোবা এটা হয়তো পৰিয়ালৰ আধা অংশ ব্যক্তি আছিল এই বিমানখনত আন এজন বিমান যাত্ৰীৰ হৃদয় বিদাৰক কাহিনী আপোনালোকক ক'ব বিচাৰিছো বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে স্বামীক লগ কৰিবলৈ লণ্ডনলৈ উৰা মাৰিছিল খুশবু স্বামী লণ্ডনত থাকে ঘৰৰ পৰিয়ালে বিমানবন্দৰলৈ আগবঢ়াই দিছিল খুশবুক লণ্ডনলৈ যাবলৈ কিন্তু খুশবুৰ সেই সপোন নিমিষতে চাৰ খাৰ হৈ গ'ল লণ্ডন বহু দূৰৰে কথা আহমেদাবাদৰ পৰা ৰানৱেৰ পৰা যেতিয়া উৰা মাৰিবলৈ গৈছিল তেতিয়া এই দুৰ্ঘটনা সংঘটিত হ'ল আৰু খুশবুৰ সপোনবোৰ হেৰাই গ'ল খুশবু হেৰাই গ'ল খুশবুৰ আপোন মানুহবোৰৰ সপোনবোৰ হেৰাই গ'ল বেলেগৰ সপোনৰ কথা বাদেই দিয়ক খুশবুৰ সপোনৰ কথা বাদেই দিয়ক যিহেতু খুশবুৰ মৃত্যু হ'ল কিন্তু খুশবুৰ পৰিয়াল খুশবুৰ স্বামী খুশবুৰ আত্মীয় স্বজনৰ তেওঁক লৈ দেখা সপোনবোৰ ভাল পোৱাবোৰ যেন সকলো চাৰ খাৰ হৈ গ'ল এই দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ কাৰণে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিতৰৰ এটা বিশেষ ভিডিঅ' দেখুৱাব বিচাৰিছোঁ হাঁহি মাতি এক বৃদ্ধ দম্পতি উৰা মাৰিছিল লণ্ডনত দেখুৱাইছোঁ सामने वाली सीट के नीचे रखते आपातकालीन निकास वाले रोज में बैठे এই বিশেষ মুহূৰ্তৰ স্মৃতি হিচাপে ধৰি ৰাখিবলৈ বন্দী কৰিছিল মোবাইলত দেখুৱাইছোঁ সেই দৃশ্য সুন্দৰ মুহূৰ্তৰ ভিডিঅ' হোৱাটছএপত প্ৰেৰণ কৰিছিল পৰিয়াললৈ যিহেতু এয়াই আছিল তেওঁলোকৰ শেষ ভিডিঅ' যিহেতু এখন বিমান উৰাৰ ঠিক আগ মুহূৰ্তলৈকে বিমানত উঠাৰ মুহূৰ্তলৈকে মোবাইলটো আপুনি ব্যৱহাৰ কৰিব পাৰে গতিকে সেই মুহূৰ্তত ভিডিঅ'টো কৰি পৰিয়াললৈ পঠিয়াইছিল তাৰ পাছত হয়তো মোবাইলটো ছুইচ অফ কৰিলেহেঁতেন তেওঁলোকে কিন্তু এই ভিডিঅ'টোৱে যে জীৱনৰ শেষ ভিডিঅ' হ'ব এই দৃশ্যখিনি যে তেওঁলোকৰ আপোন মানুহৰ বাবে শেষ দৃশ্য হ'ব ইয়াক কোনে কল্পনা কৰিছিল এই বৃদ্ধ দম্পতীয়ে কল্পনাই কৰা নাছিল আৰু এইদৰেই আজি হেৰাই গ'ল এই বৃদ্ধ দম্পতি হাঁহি মাতি ওলাই গৈছিল কিন্তু এতিয়া তেওঁৰ পৰিয়াল তেওঁৰ আত্মীয় স্বজনৰ চকুত চকু পানী আচলতে এই মুহূৰ্তত কেৱল এই 241 জন লোকৰ পৰিয়াল বা আত্মীয় স্বজন নহয় বৰঞ্চ সমগ্ৰ দেশবাসীৰ চকুত চকু পানী কাৰণ এই দুৰ্ঘটনা কেৱল এই 241 জন লোকৰ নহয় এই দুৰ্ঘটনা দেশৰ 140 কোটি জনতাৰ দুখৰ কাৰণ এই 140 কোটি জনতাৰ বাবে শোকৰ এক ঘটনা পাহৰিব নোৱাৰা জীৱনত পাহৰিব নোৱাৰা এক ঘটনা আন এখন ফটোৱে বুকু কপাইছে সকলোৰে অভিশপ্ত বিমানখনতে আছিল দুই ভগ্নী দেখুৱাইছো এই দৃশ্য ক্ষীৰ আৰু ধীৰ এই দুই ভগ্নীৰ নাম তেওঁলোকে একেলগে প্ৰাণ হেৰুৱাই এই বিমানখন আইতাকৰ সৈতে ফটো উঠি সামাজিক মাধ্যমত আপলোড কৰিছিল এই বিমানত উঠাৰ আগ মুহূৰ্ত যাবলৈ ওলাইছিল লণ্ডনলৈ কিন্তু তেওঁলোকতো হেৰাই গ'ল উঠি অহা দুই যুৱতী কিন্তু আইতাক তেওঁতো আৰু বহু বছৰ জীয়াই থাকিব কেইবা বছৰ এই ফটোখন চাই হয়তো এইগৰাকী বৃদ্ধাই অশীতিপৰ বৃদ্ধাই জীৱনৰ শেষ মুহূৰ্তলৈকে শেষ নিশ্বাস থকালৈকে এই ফটোখন হয়তো চাই এই ফটোখনৰ কথা মনত পেলাই মৰমৰ দুই নাতিনীক মনত পেলাই হয়তো তেওঁ বাকীকেইটা দিন জীয়াই থাকিব কি যে এক ট্ৰেজেডি এই বিমান দুৰ্ঘটনা কেৱল 241 জন লোকৰ ট্ৰেজেডি নহয় এয়া আমাৰ দেশৰ ৰাষ্ট্ৰৰ এক ট্ৰেজেডি অতি দুখ লগা দৃশ্য আন এক দম্পতীৰ হৃদয় বিদাৰক কাহিনী আগ্ৰাৰ নীৰজ লাভনিয়া আৰু অপৰ্ণা লাভনিয়া এই দম্পতি আছিল এই অভিশপ্ত বিমানখনত এই দৃশ্য দেখুৱাইছো সুখৰ সময়ৰ দৃশ্য এয়া হয়তো কিছু সময়ৰ পূৰ্বৰ আজি বিমান দুৰ্ঘটনাৰ কিছু সময়ৰ পূৰ্বৰ ইমান ধুনীয়া হাঁহি ইমান ধুনীয়া এটা পৰিৱেশ
ভাবিছিল নে কোনোবাই খন্তেকৰ পিছতে শেষ হৈ যাব বদোদৰাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল তেওঁলোক ছুটি কটাবলৈ লণ্ডনলৈ উৰা মাৰিছিল নীৰজ আৰু তেওঁৰ পৰিবাৰ কিন্তু সেই সপোন আধৰুৱা হ'ল নীৰজ দম্পতীৰ ছুটি কটাবলৈ বিচাৰিছিল কিন্তু জীৱনটোৱে শেষ হৈ গ'ল জীৱনে মেলানি মাগিলে পৃথিৱীৰ পৰা প্ৰাণবায়ু ওলাই গ'ল এই দুৰ্ঘটনাত শেষ সকলো শেষ এইদৰে কিমান জনৰ যে এনে ধৰণৰ দুখৰ সময় আধৰুৱা সময় দুখ লগা সময় ভাবিব নোৱাৰি সেইকাৰণে কৈছোঁ এয়া কেৱল মাত্ৰ 241 জন লোকৰ দেশী বিদেশী ভাৰতৰ 169 জন আছিল লণ্ডনৰ আছিল ফ্ৰান্সৰ আছিল কানাডাৰ আছিল 241 জন লোকৰ জীৱন শেষ হৈ যোৱা নাই বৰঞ্চ তেওঁলোকৰ লগৰ তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ নিকট আত্মীয়ৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে এয়া এক দুখৰ সময় এই দুখৰ সময় কেৱল ভাৰতবৰ্ষৰ কাৰণে নহয় 50ৰো অধিক যাত্ৰী আছিল লণ্ডনৰ অৰ্থাৎ ইংলেণ্ডৰ ভাবি চাওক সেই দেশখনতো কেনে এক পৰিৱেশৰ সৃষ্টি হ'ব আজি জাপানৰ পৰা বলিভিয়ালৈ নৰৱেৰ পৰা নিউজিলেণ্ডলৈ সকলোতে এই বিমান দুৰ্ঘটনাটোৱে বিশ্বজুৰি আজি সকলোকে কন্দুৱাই গৈছে কপাই গৈছে সকলোৱে ভাবিছে সকলোৱে এটাই কামনা আৰু এনে ধৰণৰ দুৰ্ঘটনা নহওক এনেদৰে সপোন ভাগি সাৰখাৰ নহওক লক্ষ লক্ষ জনৰ আৰু এবাৰ লৈ আহিছোঁ দুজন বন্ধুৰ কাহিনী দুৰ্ঘটনাৰ পূৰ্বে দুই বিমান যাত্ৰীৰ এটা বিশেষ ভিডিঅ' বিমান উৰণৰ পূৰ্বে ব্ৰিটেইনৰ পৰা অহা দুই যুৱকে বন্দী কৰিছিল এটা ভিডিঅ' ব্ৰিটেইনৰ দুই নাগৰিকে বিমান বন্দৰৰ যেতিয়া বহি আছিল জিৰণি কোঠাত দুই নাগৰিকে হাঁহি হাঁহি ৰেকৰ্ডিং কৰিছিল এটা ভিডিঅ' ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল তেওঁলোক আৰু ভাৰত ভ্ৰমণ কৰি তেওঁলোকৰ মুখকেইখন চব কিমান সুখী কিমান ভাল পাইছে আৰু তেওঁলোকে কৈছিল বাই বাই ইণ্ডিয়া আকৌ আহিম কিন্তু আকৌ আহিবলৈ নাপালে একেবাৰে গুচি গ'ল ভাৰত ভ্ৰমণ কৰি এইখন দেশ ভ্ৰমণ কৰি বহুকেইটা দিন আছিলে ভাল পাইছিল ভাৰতৰ মানুহ ভাৰতৰ সভ্যতা সংস্কৃতি ভাৰতৰ পৰিৱেশ সেইকাৰণে কৈছিল যে বাই বাই ইণ্ডিয়া আকৌ আহিম কিন্তু এই যে বাই দিলে গুড বাই ইণ্ডিয়া বুলি কৈছিল এই গুড বাই জীৱনৰ পৰাই যে গুড বাই হ'ব সেয়া বাৰু কোনোবাই ভাবিব পাৰিছিল কেতিয়াও নোৱাৰে আৰু এই দুৰ্ঘটনাই তাকেই কৰি দিলে বাই বাই ইণ্ডিয়া নহয় এনেকুৱা হৈ গ'ল গুড বাই জীৱন We are at the airport, just boarding. Goodbye, India. Goodbye. Thank 10-hour you. flight back to England. Going back happily, happily, happily calm. NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।